হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএসসি কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল যে এপিএসসি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত প্ৰাক্তন বিধায়ক বিজেপি কি নাম গুৰুজ্যোতি দাস বুধে তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি এপিএসসিৰ গোটেই কেলেংকাৰীটো ৰাকেশ পালৰ দিনৰ সকলো কেলেংকাৰীত সিবিআই তদন্ত ঘোষণা কৰিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰ ধৰি 21 মাৰ্চ 2022 পৰা 17 মাৰ্চ 2025 লৈকে 3 বছৰ ধৰি এপিএসসি কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএসসি কেলেংকাৰীটো ঢাকিব খুজিছিল হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএসসি কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল কাৰণ আপোনালোকে সকলোৱে জানে যে এপিএসসি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিল অসমৰ মুখ্যমন্ত্ৰীও কৈছিল যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে তৰুণ গগৈ ডাঙৰীয়া কৈছিল নহয় মই কৰা আটাইতকৈ ডাঙৰ অভিযুক্ত হল ৰাইজৰ দলৰ দাবী হল অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিল অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি কোটো দেখা নাই এতিয়ালৈকে থাকিবও পাৰে মই পঢ়িবলৈ সময় পোৱা নাই কিন্তু অভিযুক্ত কি কয় আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেজন মানুহ 14 জন মানুহক ন এপিএসসিৰ চেয়াৰম্যান ৰাকেশ কুমাৰ পাল এপিএসসিৰ মেম্বাৰ সামেদুৰ ৰহমান এপিএসসিৰ মেম্বাৰ বসন্ত কুমাৰ দলে এপিএসসিৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ তেখেতকো দোষী সাব্যস্ত কৰিছে শ্ৰীমতী বিনীতা ৰিঞ্জা নন্দ বাবু সিং প্ৰিন্সিপাল কন্ট্ৰোলাৰ এক্সামিনেশ্যন এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী পবিত্ৰ কৈবৰ্ত এছিষ্টেণ্ট কন্ট্ৰোলাৰ এক্সামিনেশ্যন এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে আব্বাছ আহমেদ আলী সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁকো দোষী সাব্যস্ত কৰিছে সৈয়দ মুছাৰফ হুছেইন সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এপিএসসি তেওঁকো দোষী সাব্যস্ত কৰিছে তেওঁ 9 নম্বৰত আছে 10 নম্বৰ মোহাম্মদ মাহমুদ আলী চৌধুৰী পিএছও টু ডক্টৰ সামেদুৰ ৰহমান তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী নৱকান্ত পাটিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাউণ্টি প্লেনিং ডিব্ৰুগড় তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী ৰাজীৱ পল প্ৰপাইটৰ অফ মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ তেওঁকো দোষী সাব্যস্ত কৰিছে শ্ৰী সন্দীপ পল ক্লোজ এছ'চিয়েট অফ শ্ৰী ৰাকেশ পাল তেওঁকো দোষী সাব্যস্ত কৰিছে আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া RAIO ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী সায়েন্স গভৰ্ণমেণ্ট অফ আছাম তেওঁকো দোষী সাব্যস্ত কৰিছে মুঠ এপিএসসি কেলেংকাৰীত 14 জন মানুহৰ নামটো দোষী ৰূপে ইয়াত গণ্য কৰিছে কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয় এটা সিস্টেম কেবল আৰু কেবল এজন অফিচাৰে বা কেজনমান অফিচাৰে ধ্বংস কৰি দিয়াটো কেতিয়াও সম্ভৱ ইয়াত যেটো পলিটিক্যাল ক্লাছ আছিল সেই পলিটিক্যাল ক্লাছটো কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকে জাস্টিস বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালো তেখেতে যিসকলৰ ওপৰত চাৰ্জ ফিট কৰিছে যিসকলক দোষী বুলি কৈছে তাত কেৱল ড্ৰাইভাৰৰ পৰা এপিএসসি চেয়াৰম্যান জনলৈকেহে আৰু কি পিএছৰ পৰা এপিএসসি চেয়াৰম্যান জনলৈকেহে নাম আছে সব চৰকাৰী অফিচাৰ কিন্তু দুৰ্ভাগ্যৰ কথা যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী কৈছিলে অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিল এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তাতে আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিল তেওঁৰ নামো ইয়াতে আমি দেখা নাই আনকি এজন বিধায়ক প্ৰাক্তন বিধায়ক বিজেপি কি নাম গুৰুজ্যোতি দাস বুধে তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে পিএছৰ পৰা এপিএসসিৰ চেয়াৰম্যানলৈকে অভিযুক্তৰ নাম সকলোকে চাব পৰা পলিটিচিয়ান হলে তেওঁলোককো যাতে তাৰ আউটালে আনিব পাৰে তেনেকুৱাকৈ মুকলিকৈ এই সিবিআই তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো নাম্বাৰ 1 সেই কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2013 আৰু 2014 ৰ অধীনত যিমান লৰা ছোৱালীয়ে চাকৰি পাইছিলে সকলোৰে চাকৰিবিলাক
নাইকিয়া কৰিব লাগে এই দুইটা বৰ্ষৰ চাকৰি পোৱা সকলো অফিচাৰকে এপিএছচিৰ জৰিয়তে নিযুক্ত সকলো অফিচাৰকে সম্পূৰ্ণৰূপে কামৰ পৰা অব্যাহতি দিব লাগে আৰু সেইটো প্ৰতিবেদনত কৈছে দিব লাগে বুলি যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতকো এই তদন্তৰ আওতাৰ ভিতৰত আনিবলৈ সাহস কৰিব যদি তেওঁ চাফা হয় তেওঁ বাছি যাব আৰু যদি তেওঁ কেলেংকাৰী যুক্ত হয় তেতিয়াহ'লে ফচিব গতিকে মই তেখেতক চ্যালেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে এপিএছচি ইয়াত দিয়া পৰামৰ্শ অনুসৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি এপিএছচিৰ গোটেই কেলেংকাৰীটো ৰাকেশ পালৰ দিনৰ সকলো কেলেংকাৰীত চিবিআই তদন্ত ঘোষণা কৰিব লাগে